আমি আগতে কৈ আছিলো যে অকল মুছলিম টাৰ্গেট কৰি উচ্ছেদ কৰিছে, গতিকে আমাৰ ধাৰণাটো ভুল আছিলে সেই ধাৰণাটো। কিন্তু এতিয়া আমাৰ হ'ল যে হিমন্ত বিশ্ব শৰ্মা এতিয়া মানুহক উচ্ছেদ কৰি আছে। চাওক, এয়া আমাৰ গোৱালপাৰাত উচ্ছেদ কৰিলে, হোজাইত উচ্ছেদ কৰিলে, উৰিয়াম ঘাটত উচ্ছেদ কৰিব, এতিয়া শোণিতপুৰৰ নদুৱাৰ অঞ্চলতো উচ্ছেদ কৰিব। এয়া বৰ অন্যায়, অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। মানুহৰ থাকিবলৈ, খাবলৈ, শুবলৈ ইয়াৰ দায়িত্ব কোনে ল'ব? চৰকাৰ, এখন নিৰ্বাচিত চৰকাৰে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগে। কিন্তু নিৰ্বাচিত চৰকাৰখনে ফেইলাৰ হৈছে মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই চৰকাৰখনে সম্পূৰ্ণ ব্যৰ্থ হৈছে, আৰু যাৰ কাৰণে তেওঁলোকে এনেকুৱা কৰি আছে। তাক মানুহে চৰাইৰ বাহু নাভাঙে পাপ হয় বুলি, গতিকে য'ত মানুহ, জীৱশ্ৰেষ্ঠ মানুহ, সেই মানুহৰ ঘৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাঙি দিছে। গতিকে ইয়াৰ ফল এদিন পাব, এদিন ইয়াৰ ৰাজনৈতিকভাৱে ইয়াৰ ফল পাব। যি ৰাজনৈতিক উদ্দেশ্যৰ বাবে এই কামটো কৰি আছিল হিমন্ত বিশ্ব শৰ্মাই, ইয়াৰ ফল কিন্তু হিমন্ত বিশ্ব শৰ্মাই ভুগিব লাগিব।